খবৰ লৈ আহিছো দিন হাজিৰা কৰি ঘৰলৈ উভতি আহোতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এজন লোকৰ সৈতে উন্মুক্ত হৈ থকা কালভাৰ্টত পৰি মৃত্যু সাবটি লবলগীয়া হৈছে এজন দিন হাজিৰা কৰা লোকে ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ঠিকাদাৰৰ গাফিলতিৰ বাবে এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে দৃশ্যাংশ আগবঢ়াইছো আমি এই মুহূৰ্তত ভয়ংকৰ ঘটনাৰ খবৰ দিন হাজিৰা কৰি ঘৰলৈ উভতাৰ পথতে এজন লোকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উন্মুক্ত হৈ থকা কালভাৰ্টত পৰি মৃত্যু হৈছে এজন লোকৰ এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ঠিকাদাৰৰ গাফিলতিতে লোকজনৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু নিশা মাহমৰা সমষ্টিৰ এটা নিৰ্মীয়মান পথৰ উন্মুক্ত কালভাৰ্টত পৰি প্ৰাণ হেৰুৱাইছে এজন লোকে নিৰ্মীয়মান পথৰ উন্মুক্ত কালভাৰ্টত পৰি প্ৰাণ হেৰুৱাইছে লোকে আৰু ঘটনা কেন্দ্ৰ কৰি এটা চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আসলতে কালভাৰ্টটোত যেহেতু নিৰ্মীয়মান পথৰ কালভাৰ্টটোত বেৰিকেড দিয়া হোৱা নাছিল কোনো সাংকেতিক চিহ্ন আৰু নিহত লোকজন হৈছে চৰাইদেউ জিলাৰ মৰাণঘাট আৰক্ষী থানাৰ অন্তৰ্গত দেওঘৰীয়া গাঁৱৰ সীমান্ত বেজবৰুৱা নামৰ লোকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছিল সীমান্ত বেজবৰুৱা আৰু দিন হাজিৰা কৰি সীমান্ত বেজবৰুৱা চাইকেলেৰে নিজ ঘৰ অভিমুখে গৈ আছিল আৰু সেই অৱস্থাতে লাকুৱাৰ পৰা পিঠাগুটি সংযোগী পথটিৰ নিৰ্মীয়মান কালভাৰ্টত পৰি মৃত্যু সাবটি লবলগীয়া হৈছে সীমান্ত বেজবৰুৱা নামৰ লোকজনে ঠিকাদাৰৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ইফালে দুৰ্ঘটনা কেন্দ্ৰ কৰি ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া স্থানীয় ৰাইজ আৰু নিহত লোকজনৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে ৰাইজে কিয়নো কোনো সাংকেতিক চিহ্নৰ ব্যৱহাৰ কৰা নাছিল পথটোৰ যেহেতু নিৰ্মীয়মান অৱস্থাত আছে কালভাৰ্টটো উন্মুক্ত কৰি ৰখা হৈছিল সাংকেতিক চিহ্ন দিয়া নাছিল বেৰিকেডৰ ব্যৱস্থা কৰা নাছিল যাৰ বাবে নিশাৰ আন্ধাৰত দেখা পোৱা নগ'ল উন্মুক্ত কালভাৰ্টটো ঘৰলৈ উভতি অহাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল কালভাৰ্টত পৰি মৃত্যু হৈছে সীমান্ত বেজবৰুৱা নামৰ এজন লোকৰ তাৰ পাছতে ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খোৱা হৈছে স্থানীয় ৰাইজ নিহত লোকজনৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু অৱশেষত প্ৰশাসনৰ লোক উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান কৰিছে তাৰ পাছতে পৰিস্থিতি শান্ত হৈছে আৰু ইফালে ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগন মহনেও অৰ্ধনিৰ্মিত কালভাৰ্টত পৰি এজনৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ বাবে নিশাই প্ৰশাসনক অৱগত কৰিছে মন্ত্ৰী যোগেন মহনে আৰু নিহত লোকজনৰ ক্ষতিপূৰণ দিয়াৰো আশ্বাস প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো অতি দুখ লগা আৰু মৰ্মান্তিক ঘটনা এতিবলৈ শুনিবলৈ পাই মই অত্যন্ত দুখ অনুভৱ কৰিছোঁ আজি অসম মালাৰ যিটো পাঠকুৰা পিঠাগুটিৰ ৰাস্তাটো নিৰ্মাণ কৰি আছে আৰু কালভাৰ্ট নিৰ্মাণ কৰি থকা এটা কালভাৰ্টত দেওঘৰীয়াত আমাৰ এজন সন্মানীয় ব্যক্তি তেখেতে চাইকেলে আহি থকা অৱস্থাতে কালভাৰ্টতে তেখেতে সোমাই মৃত্যুমুখত পৰে মই মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মই লগে লগে খবৰ পাই জিলা আয়ুক্ত নিবেদিন দাস পাটোৱাৰীক এক উচিত তদন্ত কৰি ইয়াত দোষীক শাস্তি হ'ব লাগে এই কথা মই কোৱাৰ লগে লগেই আমাৰ দণ্ডাধীশ উৰ্বশী চেতিয়াক তেওঁ দায়িত্ব দিছে তদন্ত কৰিবৰ কাৰণে আৰু তাৰ ৰিপৰ্ট আহিব ইয়াত যদি ঠিকাদাৰ গাফিলতি আছে তেখেতৰ ওপৰতো আইনসংগত ব্যৱস্থা হ'ব আৰু এনেকুৱা ধৰণৰ নিৰ্মাণ অৱস্থাত গড়কাপ্তানি বিভাগৰ যি গাইডলাইন আছে গাইডলাইন মানে তেওঁ কাম কৰিছে নে নাই কিয় উন্মুক্ত অৱস্থাত এনেকৈ ধৰণে কালভাৰ্টটো আধাকৈ এনেকৈ এৰিবলগীয়া হৈছে এই কথাখিনি তেওঁ তদন্তত নিশ্চয় ওলাই পৰিব গতিকেলৈ ইয়াৰ যি ৰিপৰ্ট আহিব ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমাৰ চৰকাৰৰ ফালৰ পৰা আমি জিলা আয়ুক্তক ইয়াৰ পৰা উচিত এটা আইনসংগত ব্যৱস্থা ল'বৰ কাৰণে মই তেখেতক আমি অনুৰোধ কৰিছোঁ আৰু লগে লগে আজি নটিফিকেশ্যন কৰি আমাৰ দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰিছে মই ভাবোঁ আৰু ভৱিষ্যতে এনেকুৱা ঘটনা যাতে কোনো কাৰণতে হ'ব নালাগে আৰু ইয়াত ঠিকাদাৰেও যি ধৰণে প্ৰটেকশ্যন দি ৰাখিব লাগে আধা নিৰ্মাণ কৰি থকা কালভাৰ্ট বা যিকোনো অংশত গাড়ী বা চাইকেল বা মটৰচাইকেল যাতে কোনো দুৰ্ঘটনা ঘটিব নোৱাৰে এই কথাটো পূৰা বিভাগীয় বিষয়াসকলকো মই কঠোৰভাৱে ইয়াত তদন্ত কৰি চাবৰ কাৰণে চোৱা চিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গতিকে মই ভাবোঁ আমি এইখিনি ক্ষেত্ৰত ভৱিষ্যতেও সতৰ্ক থাকিব আৰু জিলা প্ৰশাসনেও ইয়াত কঠোৰভাৱে আৰু গড়কাপ্তানি বিভাগীয় চোকা দৃষ্টি ৰাখিব লাগিব বুলি মই আজি তাৰিখত আপোনাৰ আজি ৰাইজৰ আগত এই কথাটো মই ঘোষণা কৰিছোঁ নিশ্চয় ইয়াৰ তেখেতে ক্ষতিপূৰণ এটা নিশ্চয় পাব লাগিব আৰু আমাৰ যেহেতু এইটো এটা এতিয়া এক্সিডেণ্টেল ডেথ হৈছে কিন্তু আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ গাইডলাইনতে কেনেকৈ কভাৰ কৰে আমি চাই ল'ব লাগিব
আৰু অন্যথা নহ'লেও তেখেতৰ ক্ষতিপূৰণ আমি নিশ্চয় দিব লাগিব। তেখেতৰ পৰিয়ালটো অতি দুখীয়া পৰিয়াল, গতিকে এই দুখীয়া পৰিয়ালটোক সকাহ দিয়াটো আমাৰ দায়িত্ব আছে। গতিকে ঠিকাদাৰেই হওক বা আমি জিলা প্ৰশাসনে হওক বা আমি এই ক্ষেত্ৰত চৰকাৰৰ পৰা হ'লেও এটা তেখেতক আৰ্থিক সাহায্য দিয়াটো মই আজি ৰাইজৰ আগত ঘোষণা কৰিছোঁ। এই গোটেই পথটো আপোনাৰ দুটা অংশত বিভক্ত হৈছে, কাকতিবাৰী আৰু মৰাণ থানা অন্তৰ্গত দুভাগত বিভক্ত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।